Kardom katuk oi phanta pini video nam tu manwan pil ke si important pick non head jong Assam Chief Minister Dr. Himanta Biswa Sarma pen pang dak pon mate ka chini pan lam the katuk ka besme chini na Assam along ri along district ke thom do Sipsagar pen Jorhat lai langang dum pen ke sunge photum do lo ahe meri ta vedalo la si penang tum ke la sona hota puisa kerung thapen alle ka chi antum dupti asi Assam Chief Minister chini si pini pen ke la langkang duma men pen ke donation rong nong elo pusi alang le pang dak pot asi ile tum ka do ka besme chini nai pini pen jong si la langkang duma men pen nan tum long sme donation rong bote nan tum pidunri thelai ke CM pen ke order vela pini pen ke accept silo asi la sarkar pen se adjust me rapo pusi Assam Chief Minister pen jepon lo lasi kaduk habis me kachini kenang sot pusi nilile bang so video islam lo lasi non alangli Chief Minister pen kenang jepon lam thele arjuna পানী নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই মই দেখিছো যে বক্স লৈ আমি ৰাস্তায় ঘাটে পইচা তুলিছো বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে নিজৰ টকাৰে যদি আমি পাৰো সাহায্য দিব লাগে আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেনে মোৰটো তাত বান ৰিলিফ নহয় মই দেখিছো যে বহুতে টিং লগাই স্ক্যানাৰ লগাই পইচা উঠাইছে তাৰমানে নিজৰ পইচা নহয় বেলেগৰ পইচা লৈ গৈ তাতে হেতুটো মোৰ মতেদি ফ্লাড ৰিলিফ নহয় আমি পুলিচকো নিৰ্দেশ দিছো যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে কতো বান সাহায্য তোলা নহয় কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে তাত এতিয়া চৰকাৰে সকলো জায়গাত যাব পাৰে প্ৰথম 7 দিনৰ কথাটো বেলেগ আছে যে চৰকাৰ যাব নোৱাৰিছে এতিয়া চৰকাৰ প্ৰতিটো জায়গাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেন্ট কৰি ক্ষতিপূৰণৰ দিশটো কালিৰ পৰা আমি আগবাঢ়িম গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10 জন মই বন্ধু 2000 টকা তুলি আমি 20000 দিব গৈছো কিন্তু 10 জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই হি আমাৰ অসমৰ বদনাম মানে গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে দিয়াটো ভাল কিন্তু নিজৰ পইচাৰে দিয়ক বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবো যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব মই ভাবো মই কোৱাৰ পিছত কোনেও নকৰে আৰু এইবিলাক ব্যৱস্থাৰ কথা তেতিয়া ওলাই যেতিয়া মুখ্যমন্ত্ৰীজনক ৰাইজে ভাল নাপায় আজি মই যেতিয়া কৈ দিলো আধা ঘণ্টাতে সব বন্ধ হৈ যাব ইয়াত ব্যৱস্থা লোৱাৰ কথা নাহে কাৰণ ৰাইজে তো সমৰ্থন কৰা মুখ্যমন্ত্ৰী এজন আছো গতিকে ব্যৱস্থা কিয় ল'ব লাগে মই আপোনালোকক নহলে তো মই টিভিত কথাই নকওঁ এইটো কথা ক'বৰ কাৰণে ৰখিলো মই ক'লো আপোনালোকে উলিয়াই দিব আজিৰ পৰা নিজে নিজে বন্ধ হৈ যাব ৰাইজে মোৰ কথা নিজে শুনিব শিৱসাগৰ চৰাইদেউ জিলাতে যি আমি প্ৰথম 15000 টকা পঠিয়াইছিলো ৰাইজে মোক অভিযোগ কৰিছে যে কিছু বানে আক্ৰান্ত নকৰা ব্যক্তিয়ে পাইছে আৰু বানে আক্ৰান্ত কৰা ব্যক্তিয়ে পোৱা নাই মই ৰাইজক এটাই অনুৰোধ কৰিম যে চৰকাৰৰ পুঁজি যাতে বান আক্ৰান্ত ৰাইজৰ মাজলৈহে যায় সেইবাবে বানে আক্ৰান্ত নকৰা পৰিয়ালসমূহ আমাক সহায় কৰিব লাগে ভুলতে যদি তেওঁলোকৰ তাতো টকা গৈছে তেওঁলোকে ক'ব লাগে যে মোৰ তাতে বানপানী হোৱা নাই টকাটো মোৰ প্ৰতিবেশীজনক দিয়ক মোৰ ওচৰ চুবুৰীয়াজনক দিয়ক তেওঁৰ ক্ষতি বেছি হৈছে ৰাতিপুৱাৰ পৰা মোৰ মোবাইলত মেছেজ দি ভৰি আছে স্যাৰ অমুক অমুক জায়গাত পানী হোৱা নাই তেওঁলোকে পইচা পালে আমি পোৱা নাই এতিয়া আমি যেহেতু আধাৰ নম্বৰ লোৱা নাই ৰেচন কাৰ্ডৰ নম্বৰ লোৱা নাই এই খেলিমেলিবিলাক থাকিব কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে নিজে যদি আমাক সহায় কৰিব তেতিয়া খেলিমেলিবোৰ নাথাকে